এই প্ৰখৰ ৰ'দ গৰমৰ দিনত মুখত লগাবৰ বাবে এই ফেচ পেকটো বহুত ভাল হ'ব। এই ফেচ পেকটোৱে স্কিনৰ বহুত সমস্যা দূৰ কৰিব পাৰিব, যেনে একনি পিম্পলৰ সমস্যা, স্কিনত থকা ডেড স্কিন চেল আঁতৰাই স্কিনখনৰ গ্লো অনাটো সহায় কৰিব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ গৰমৰ দিনত মুখত লগাবৰ বাবে খুব বঢ়িয়া এটা ৰেমেডি। এই ৰেমেডিটোৱে মুখৰ ক'লা ডাৰ্ক স্পট দূৰ কৰাৰ লগতে যদি এই গৰমতে আপোনালোকৰ স্কিনখন ক'লা পৰি গৈছে, ছানবাৰ্ণ হৈছে, সেই ৰেমেডিটো লগালে মাত্ৰ 3 দিনৰ ভিতৰতে আপোনালোকৰ ছানবাৰ্ণ কমিব আৰু আপোনালোকৰ স্কিনখন উজ্জ্বল হ'ব, গ্লো হ'ব। এতিয়া মই আপোনালোকক এই ৰেমেডিটো বনাই দেখুৱাম। বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাবলৈ পাব। যদি আপোনালোকে ৰ'দ গৰমত বাহিৰলৈ ওলাই যাব লগা হৈছে, অফিচলৈ ওলাই যাব লগা হৈছে বা স্কুল কলেজলৈ ওলাই যাব লগা হৈছে, তাৰ পৰা ঘূৰি অহাৰ পাছত আপোনালোকে এই স্কিন কেয়াৰটো কৰিব। ক'ৰবাৰ পৰা ঘৰলৈ ঘূৰি অহাৰ পাছত আপোনালোকে যদি এই স্কিন কেয়াৰটো কৰে, তেতিয়াহ'লে আপোনালোকৰ মুখত ক'লা ডাৰ্ক স্পটো নপৰিব, ছানবাৰ্ণো নহ'ব আৰু আপোনালোকৰ স্কিনখন হ'ব গ্লো আৰু উজ্জ্বল। এতিয়া মই আপোনালোকক এই ৰেমেডিটো বনাই দেখুৱাম। এই ৰেমেডিটোত থাকিব 2টা ষ্টেপ। আহক চাওঁ এই ৰেমেডিটো বনাবলৈ কি কি বস্তু লাগে আৰু কেনেকৈ বনাব লাগে। এই ৰেমেডিটো লগোৱাৰ আগতে স্কিনখন ক্লিন কৰি ল'ব লাগিব আৰু এই গৰমত ক্লিন কৰিবলৈ হ'লে খুব বঢ়িয়া এটা ক্লিনজাৰ এতিয়া মই আপোনালোকক বনাই দেখুৱাম। এই ক্লিনজাৰটো কি বস্তুৰে বনাওঁ চাওঁ আহক। গৰমৰ দিনত মুখখন চাফা কৰিবৰ বাবে এটা ভাল ক্লিনজাৰ এতিয়া মই আপোনালোকক বনাই দেখুৱাম। তাৰ কাৰণে মই লৈছোঁ এয়া 1.5 চামুচ কেঁচা গাখীৰ। আপোনালোকেও কেঁচা গাখীৰ ল'ব আৰু কেঁচা গাখীৰৰ লগত এতিয়া মই মিক্স কৰিম অকণমান গোলাপ জল। এই ক্লিনজাৰটো ব্যৱহাৰ কৰিলে স্কিনখনো চাফা হ'ব আৰু লগতে আপোনালোকৰ স্কিনৰ ডাৰ্ক স্পট দূৰ কৰিবলৈও সহায় হ'ব। এতিয়া দেখিলে গাখীৰ আৰু গোলাপ জল মিলাই খুব ধুনীয়া এটা ক্লিনজাৰ তৈয়াৰ কৰিব পাৰি। এতিয়া এইটো তৈয়াৰ হৈ গ'ল এটা খুব বঢ়িয়া গৰমৰ দিনত লগোৱা ক্লিনজাৰ আৰু তাৰ লগত লাগিব এটুকুৰা কটন। এই কটন টুকুৰা মই ইয়াতে তিয়াই পেলাই অকণমান মুখখন মাছাজ কৰি ক্লিন কৰি ল'ম। এনেকৈ আপোনালোকে 2 পৰা 3 মিনিট স্কিনখন মাছাজ কৰি ক্লিন কৰি ল'ব। ক'ৰবাৰ পৰা ঘূৰি অহাৰ পাছত আপোনালোকে এনেকৈ এটা ক্লিনজাৰ তৈয়াৰ কৰি 2-3 মিনিট স্কিনখন মাছাজ কৰি এইদৰে ক্লিন কৰিব। এনেকৈ ক্লিন কৰিলে স্কিনখন ডিপ ক্লিন হ'ব। স্কিনত লাগি থকা যিবোৰ ধূলি বালি লেতেৰা পলিউশ্যন সেইবোৰ ভালকৈ চাফা হৈ যাব। এনেকৈ মাছাজ কৰিলে নোমৰ গুৰিত লাগি থকা যিবোৰ লেতেৰা সেইবোৰ চাফা হ'বলৈ সহায় হ'ব, ডেড স্কিন চেল দূৰ হ'বলৈ সহায় হ'ব আৰু স্কিনখন ভালকৈ ক্লিন হৈ যাব। 2-3 মিনিট মাছাজ কৰি মই স্কিনখন ক্লিন কৰি ল'লোঁ। ক্লিন কৰি লোৱাৰ পাছত আনিছোঁ এখন টাৱেল। এই টাৱেলখনেৰে এতিয়া মুখখন মচি ল'ম। আপোনালোকে এখন কোমল টাৱেলৰ সহায়ত এনেকৈ মুখখন মচি ল'ব। এনেকৈ মচি ল'লে ভালকৈ স্কিনখন চাফা হৈ যাব। মুখখন ক্লিন কৰাৰ পাছত এতিয়া মই আপোনালোকক ফেচ পেকটো বনাই দেখুৱাম। এই ফেচ পেকটো বনাবৰ বাবে মই প্ৰথমেই ল'ম অকণমান এয়া পিচি লোৱা মচুৰ দাইলৰ গুড়া। এই মচুৰ দাইলৰ গুড়াটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। স্কিন যদি ক'লা পৰিছে বা ছানবাৰ্ণ হৈছে, তেতিয়াহ'লে এই মচুৰ দাইল আপোনালোকে এসপ্তাহ লগোৱাৰ পাছতে আপোনালোকৰ ছানবাৰ্ণ দূৰ হ'ব, স্কিন ক'লা পৰা সমস্যা দূৰ হৈ যাব। আৰু এই মচুৰ দাইলৰ লগত মই এতিয়া মিলাইছোঁ কেঁচা গাখীৰ। কেঁচা গাখীৰটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় আৰু কেঁচা গাখীৰত মচুৰ দাইল যেতিয়া তিয়াই পেলাই আপোনালোকে লগাব, তেতিয়া মুখৰ কাৰণে আৰু বেছি ভাল হয়। এতিয়া মই ইয়াতে এয়া মিক্স কৰিছোঁ অকণমান আধা চামুচৰ জোখাৰে এয়া মৌৱে আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে, স্কিনখন হাইড্ৰেট কৰি ৰখাত সহায় কৰে। স্কিনত যদি সতেজতা একেবাৰে নাইকিয়া হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে মৌ লগাব। মৌৱে আমাৰ স্কিনৰ সতেজতা ঘূৰাই অনাত সহায় কৰিব। ইয়াৰ পাছত মই ল'ম এয়া কস্তুৰী হালধি। কস্তুৰী হালধি আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। হালধিত এণ্টি বেক্টেৰিয়েল গুণ থাকে, এণ্টি অক্সিডেণ্ট গুণ থাকে, এণ্টি ইনফ্লমেটৰী গুণ থাকে, যিবোৰে আমাৰ স্কিনৰ এজিং প্ৰচেছটো শ্ল' কৰাত সহায় কৰে, সোনকালে বলি ৰেখা নপৰে। স্কিনত থকা বেক্টেৰিয়া নাশ কৰিবলৈও এই হালধিয়ে সহায় কৰে। এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম এয়া অকণমান পিঠাগুড়ি।
পিঠাগুড়িও আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰে, স্কিনখনৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে, গ্লো কৰাত সহায় কৰে। এতিয়া মই গোটেইকেইটা বস্তু এয়া ভালকৈ মিহলাই লৈছোঁ। এই ফেচ পেকটো মই এবাৰ লগাবৰ জোখাৰে বনাইছোঁ আৰু আপোনালোকে দেখিছেনে, বেছি পাতলো নহয়, বেছি ঢিলাও নহয়। আপোনালোকে এনেকৈ বনাব। ইয়াতকৈ ঢিলা কৰিলে লগাবলৈ অসুবিধা হ'ব আৰু ডাঠ কৰিলেও লগাবলৈ অসুবিধা হ'ব। এইটো জোখতে আপোনালোকে এই ফেচ পেকটো বনাব। এতিয়া ফেচ পেকটো তৈয়াৰ হৈ গ'ল, কিন্তু এতিয়াও অকণমান বাকী আছে। ইয়াৰ পাছত কি কৰিব লাগে মই সেইটো আপোনালোকক এতিয়া দেখুৱাম। ফেচ পেকটোহে তৈয়াৰ হৈছে আৰু ফেচ পেকটো লগোৱাৰ প্ৰচেছটো কেনেকৈ লগাব লাগে সেইটো এতিয়া মই আপোনালোকক দেখুৱাম। তাৰ কাৰণে লাগিব আমাক এতিয়া সৰু সাইজৰ এটা বিলাহী। এই বিলাহীটো মই এতিয়া দুটুকুৰাকৈ কাটি ল'ম। এটা টুকুৰা আমাক প্ৰয়োজন হ'ব ফেচ পেকটো লগাবৰ বাবে আৰু আনটো টুকুৰা নালাগে। আৰু এতিয়া এই টুকুৰাটোৱে কেনেকৈ ফেচ পেকটো লগাব লাগে ভিডিঅ'টোৰ পিছলৈ মই আপোনালোকক দেখুৱাই আছোঁ, চাওঁ বলক। এতিয়া তৈয়াৰ হৈ গ'ল এই ফেচ পেকটো। এইটো কেনেধৰণে লগাব লাগে সেই নিয়মটো এতিয়া আপোনালোকক দেখুৱাম। ইয়াৰ লগত মই কাটি লৈছিলোঁ এটুকুৰা বিলাহী। এতিয়া বিলাহী টুকুৰা ইয়াতে তিয়াই পেলাই মুখত এনেদৰে মাছাজ কৰিম। এনেকৈ মাছাজ কৰিলে আমাৰ স্কিনৰ ওপৰৰ যিটো তৰফ, সেই ওপৰৰ তৰফটোত ডেড স্কিন চেল জমা হৈ থাকে। সেই জমা হৈ থকা ডেড স্কিন চেল দূৰ কৰাত সহায় কৰিব আৰু এনেকৈ মাছাজ কৰি কৰি লগালে আমাৰ স্কিনখন টাইট হৈ থাকিব, স্কিনত বলিৰেখা সোনকালে নপৰিব, আমাৰ স্কিনৰ উজ্জ্বলতা বাঢ়িব, গ্লো বাঢ়িব, স্কিনখন সতেজ হৈ থাকিব। হৈ গ'ল 5 মিনিট মাছাজ কৰি। 5 মিনিট মাছাজ কৰাৰ পাছত এতিয়া বাকী থকা যিকণ পেক সেইকণ মই মুখত আকৌ ডাঠ এটা প্ৰলেপ লগাই দিম। এনেকৈ 2 নম্বৰ প্ৰলেপটো লগাই দিলে ফেচ পেকটো মুখত অলপ সময় লাগি থাকিব, সোনকালে শুকাই নাযাব আৰু তেতিয়া আমাৰ স্কিনখনত বেছি কাম কৰিব, বেছি ভাল ৰিজাল্ট পাব। হৈ গ'ল মুখত লগাই হৈ যোৱাৰ পাছত এতিয়া এনেকৈ আপোনালোকে 10 মিনিটলৈ ৰাখি থ'ব। 10 মিনিট পাছত আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুই দিব। মুখখন ঠাণ্ডা পানীৰে ধুই দিয়াৰ পাছত আপোনালোকে নিজৰ যিটো ময়শ্চাৰাইজাৰ সেইটো লগাব। ময়শ্চাৰাইজাৰ লগোৱাৰ 15 মিনিট পাছত আপোনালোকে ছানস্ক্ৰীন লগাব আৰু ছানস্ক্ৰীন নলগোৱাকৈ আপোনালোকে গৰমৰ দিনত নাথাকিব। ঘৰৰ ভিতৰত থাকিলেও আপোনালোকে ছানস্ক্ৰীন লগাব আৰু ঘৰৰ বাহিৰলৈ গ'লেওতো ছানস্ক্ৰীন লগাবই লাগে। আপোনালোকে ছানস্ক্ৰীন নলগোৱাকৈ নাথাকিব। এই উপায়টো আপোনালোকে সপ্তাহত 3 দিনকৈ কৰিব। এনেকৈ 3 দিনকৈ যদি সপ্তাহত কৰে তেতিয়াহ'লে আপোনালোকৰ ছানবাৰ্ণ নহ'ব, স্কিনখন ক'লা নপৰিব আৰু আপোনালোকৰ স্কিনখন গ্ল'য়িং হ'ব আৰু উজ্জ্বল হ'ব। আজিৰ এই ৰেমেডিটো ইমানেই আছিলে। যদি আপোনালোকে ৰেমেডিটো ভাল পাইছে, ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।